গাইজ কি খবৰ তো আজি মানে গণেশ পূজা বুলি সকলোৱে জানে আৰু মানে কি হয় আগন্তুক বছৰৰ দৰে পতাৰ দৰে এইবাৰো আমি মানে গণেশ পূজা মানে আমি গোটেই ব্যৱসায় সন্ধানখিনি পাতিছোঁ আৰু এতিয়া মানে আমাৰ তাত মানে হেৰি চলি আছে মানে কি কয় কিবা কানি ধৰ কলগছ পোতা বা মানে ধৰ বিভিন্ন কাম আৰু চলি আছে তো আৰু মানে মই মানে এতিয়া দোকান পালোহি আৰু মোৰ অলপ অহা দেৰি হ'ল তাৰপিছত আৰু মানে মই এতিয়া প্ৰথমে মানে মই দোকানখন চাফা কৰিলোঁ কাৰণ গণেশ পূজা ন তো দোকানখন চাফা কৰিলোঁ আমাৰ ব্যৱসায়ী সন্থাবিলাকৰ কাৰণে গণেশ পূজাটো মেইন হয় তো সেইকাৰণে মানে এই জাউটো দি লওঁ এইবিলাক জাউবিলাক দি লওঁ তাৰপিছত আৰু মানে ঘৰটো হেৰি মুচিব লাগিব পানী আনিব যাব লাগিব এতিয়া জাউটো দি লওঁ তো গাইজ এতিয়া মানে এয়া আমাৰ পূজা কৰা থালিখন মানে মোৰ দোকানত সেইখন লৈ আহিছোঁ আৰু মানে বাল্টিঙত পানী নিব আহিছোঁ কাৰণ ঘৰটো মুচিব লাগিব দোকানৰ ৰুমটো মুচিব লাগিব পানী এদি মুচি ল'লোঁ এয়া ধুনীয়াকৈ আৰু ৰুমটো ধুনীয়াকৈ পানী দি মুচিলোঁ এতিয়া মোৰ দোকানৰ কাম শেষ হৈছে আৰু মানে দোকানৰ বাকী কামখিনি শেষ হ'ল আৰু এতিয়া মানে পূজা পাতল অলপ কৰিলোঁ দোকানতে কাৰণ মানে চাকি বন্তি অকণমান জ্বলালোঁ গণেশ বাবাৰ নামত আৰু ইয়াৰ পিছত যাম আমাৰ পূজাশালীলৈ মানে পূজাশালী মোৰ দোকানৰ ফ্ৰণ্টতে তো তালৈ যাম এতিয়া মানে মই আমাৰ পূজা মণ্ডপলৈ গৈ আছোঁ আৰু ইয়াত কোন কোন আহিছে বাৰু গম পোৱা নাই কাৰণ মই পূজা পাতল দিয়া হৈ গ'ল এয়া আমাৰ প্ৰথম ফ্ৰণ্ট ছাইড এয়া আমাৰ কিন্তু পূজাৰী এতিয়ালৈ অহা নাই এয়া আমাৰ কেৰাণী বাবু অহা নাই মানে আহি গ'ল এইবিলাক থৈ গ'ল আৰু এতিয়া পূজাৰী বাবা অহা নাই পূজাৰী বাবাটো অলপ আগত আহি দেখিছিলোঁ এইটো ক'ৰ পালে এই তাত আছে পূজাৰী বাবা এইটো দেখিছেনে পূজাৰী বাবা এইটো বহি আছে এইটো পূজাৰী বাবা কিবা কৰি আছে চাগে এইটো পূজাৰী বাবা সুচেন্দাৰ এতিয়া কামত লাগি আছে পানী বটল আনি পানী চানী কিবা আনি ঘটি আনি আছে কিন্তু পূজাৰী বাবাজন তাত আছে দেখিছে আপোনালোকে তো এয়া মানে আমাৰ কিবা বাচন বৰ্তন আনিছে কিবা খোৱা বোৱা হ'ব বোলে ইয়াত কিবা খিচিৰি বনাব চাগে আৰু ইয়াত আমাৰ মানে গোটেই ধুনীয়াকৈ মুচি থৈছে ইয়াত মানে আমাৰ যিবিলাক আহিব দৰ্শকবিলাক যিবিলাক সিহঁতে দৰ্শক মানে মানে যিবিলাক আমাৰ ভক্তপিণ্ডবিলাক আহিব ইয়াত মানে নাম গাবলৈ নাম হ'ব তো ইয়াত হ'ব আৰু ইয়াত মানে চৌকা খান্দি থৈ দিছে ইয়াত মানে ইয়াতে মানে খিচিৰি কিবাখিনি বনাব ৰাইজক খুৱাবলৈ ইমান দেৰি হৈছে তেতিয়াবা তাৰ কাৰণে ৰওঁতে দেৰি হৈ গৈছে পূজাৰী বাবা বহুত দেৰি হৈছে পূজাৰী বাবা তোমাৰ কিয় দেৰি হ'ল ইমান শুই উঠা দেৰি দেখিছে ডেকা ল'ৰাটো এতিয়া মানে শুই উঠা দেৰি যদি বিয়া পাতে কি হ'ব বাৰু তাৰ গতি বিয়া পাতিলে চাগে 12টামান বজাতহে উঠিব চাগে তাৰপিছত আৰু পূজাৰী বাবাই কাম চলাইছে এতিয়া কি হয় পূজা পাতল কৰিলে মানে পূজাৰীজন লাগে ন বিশেষকৈ আমাৰ বেলেগ নহয় আমাৰ আমাৰ একে সন্থাৰ হয় পূজাৰী বাবা সেই মানে প্ৰত্যেক বছৰে মানে সিয়ে কৰি থাকে তো আমাতকৈ সৰু হয় বাৰু ল'ৰাটো কিন্তু দেখাত মানে বহুত ডাঙৰ লাগে চাওক হয়নে নহয় তো মোতকৈ বা বহুত সৰু হয় তথাপিও পূজা পাতলত লাগি আছে বিয়া বাৰু পাতিলে বা পূজা পাতল কৰে নে নকৰে নাজানো বাৰু সেইটো পিছত জানিম বাৰু এতিয়া মই আটা নিব আহিলোঁ আটা লাগে বোলে আৰু এই ঘৰৰ পৰা মানে পইচা ওলাইছে সুচেন্দাই আমাৰ গণেশ পূজাৰ নামত থোৱা চাওক আৰু আটাটো অকণমান হ'লেই হ'ব বুলি কৈছে তো এতিয়া আনি দিলোঁ সেন্দু আৰু আটা হা ইমান নালাগে যিখিনি হওক এইফালে জমিনদাৰ কি কলপাত লৈ আহিছে চাওক আমাৰ পূজাৰীয়ে কাম কৰিছে এতিয়া সম্পূৰ্ণকৈ হৈ গৈছে এইখিনি আৰু বাকী কি কাম কৰিব সেই তাত কৰিছে ইয়াতো কাম আছে বাৰু ইয়াতো কৰি আছে গাইছ এতিয়া মানে আমাৰ সেৱা কৰিবলৈ সময় হৈছে আৰু তাতে মানে এতিয়া মই এইটো গামোচাখন লৈ লৈছোঁ ডিঙিত আৰু মই এতিয়া গৈ আছোঁ তো এতিয়া আমাৰ হেৰি হৈ আছে পূজা চলি আছে সেৱা চলি আছে
মানে কি হয় মোক চাহ বনাব দিছে মানে ৰাইজৰ কাৰণে ভকতসকল যিসকল মানে এতিয়া পাঠ পঢ়িব তেখেতসকলক মানে চাহ বনাব দিছে। এয়া মই জুই লগাব ওলাইছোঁ। মই এতিয়া খৰিকা জুই লগাব ওলাইছোঁ আৰু এয়া মানে কেটলি আহি গ'ল চাহ বনোৱা। এতিয়া এয়া চাহ বনাই আছোঁ মই। এয়া জুই লগাই লৈ এয়া কেটলিত মানে গৰম কৰি আছোঁ। এতিয়া মই চাহখিনি বাকি ল'লোঁ আৰু ৰাইজক দি থৈ আহোঁগৈ। এতিয়া এয়া আমাৰ পূজাৰীয়ে এতিয়া ফুট দি আছে, কিন্তু অত সময় সি পাহৰি আছিল, কাকো দিয়া নাই। কি হ'ব এয়া এইবিলাক সৰু সৰু পোৱালি পূজাৰী হৈছে, কিমান বুজাম আৰু। ফুট দি আছে এয়া এই বেয়াকে নিদিবি কৃষ্ণ। এতিয়া ঠিকে আছে, ভালে হৈছে। দীঘলীয়া কপাল না দিব পাৰে আৰু দীঘলকে আহিব এতিয়া। অলপ আগত মানে পাঠ পঢ়া শেষ হৈছে আৰু এতিয়া মানে নাম গাই আছে। Hey,
ভগৱান নামৰ বনোৱাহে খিচিৰি বনাই আছে। নামৰ ওপৰত খাই গৈছে আৰু মানে আমি সকলোৱে মানে এতিয়া সেৱা কৰিব লাগিব, সেৱা ল'ব লাগিব আমি। এইফালে মানে প্ৰসাদ হেৰি কৰি আছে, প্ৰসাদ ভগাবলৈ মানে ৰেডি কৰি আছে। এয়া সুচেন্দাই তামোল আনিছে। তো এতিয়া মানে আমাৰ ইয়াত মানে ভকতসকলে মানে খিচিৰি খাবলৈ মানে এইখিনিত যোগাৰ কৰা হৈছে আৰু এইফালে আমাৰ খিচিৰি কিমানখিনি হৈছে চাওঁগৈ। খিচিৰি হ'ব লৈছে। তো এতিয়া মানে প্ৰসাদ বিতৰণ হৈ আছে। আমাৰ সুশীলাই প্ৰসাদ বিতৰণ কৰি আছে। চবকে প্ৰসাদ দি আহি আছে আৰু আমিও ৰখি আছোঁ প্ৰসাদ খাবৰ কাৰণে, প্ৰসাদৰ টোপোলা ল'বৰ কাৰণে ৰৈ আছোঁ। বৰ্তমান আহি পোৱা নাই। বহুত টাইমৰ অপেক্ষা মূৰত আমাৰ দাদাই লৈ আহিছে। টোপোলা এটা পাই গ'লোঁ, তো তাৰ কাৰণে ৰৈ আছিলোঁ বৰ্তমান। এতিয়া আমাৰ ইয়াৰ মানে খোৱা বোৱা আৰম্ভ কৰিছে। খিচিৰি খোৱা বোৱা কৰিছে এতিয়া বৰ্তমান। মনে মনে খাই আছে সি অকলে অকলে, আমাক নিদিয়াকৈ চুকত আহি অকলে অকলে খাই আছে। এয়া দেখিছে, ৰাইচ অকলে অকলে খাইছে আৰু এইফালে খিচিৰি হৈ গ'ল। তো ৰাইজে এতিয়া খাই আছে। এইফালে দীপেন দা খাব নেকি এতিয়া খিচিৰি? খিচিৰি নাখায় এতিয়া? এই খাব বোলে। ৰাইজক খাব দিছে, এইফালে খাই আছে। তো আমি অলপ দেৰিকৈ খাম বাৰু।